গুড মৰ্ণিং ফ্ৰেণ্ডছ। যিহেতু আজি ৰবিবাৰ আৰু সেয়েহে মই দুপৰীয়া সাজটো অকণমান সোনকাল কৰি ভাবিলোঁ ফুলৰ টাবখিনিকে ঠিক কৰা যাওক। আচলতে মই কালিয়ে ভাবি থৈছিলোঁ, যদি মানে টাইম পাওঁ ফুলখিনি ঠিক কৰিব লাগিব। আৰু বহুত বেয়া হৈ গৈছে টাব, গোটেইকেইটা সাৰ পানী দিবলগীয়া হৈছে। যিহেতু এইবিলাক কামত যথেষ্টখিনি সময়ৰ প্ৰয়োজন আৰু তেনেকৈ সময়ো দিব নোৱাৰোঁ বাৰু। আৰু আজি দেওবাৰ কাৰণে মই আজি টাইমটোকে বাছি ল'লোঁ, আজি যেনেকৈ নহওক ফুলৰ টাবখিনিকে ঠিক কৰা যাওক বুলি। আৰু বহুতকেইটা টাবো আছে, ইমানখিনি বাৰু সম্ভৱ নহয়, যেইকেইটা পাৰোঁ আজি সেইকেইটাকে কৰিম বাৰু। এয়া চাওক ফুলৰ দুৰ্দশা কেনেকুৱা হৈছে ফুল। এয়া আৰু পিছফালে চাওকচোন, এয়া মই যোৱাকালিয়ে জলকীয়া পুলি, বেঙেনাৰ পুলি কেইটামান লগাই দিছোঁ। ডাঙৰ হোৱা নাই বাৰু, আপোনালোকক তথাপিও দেখুৱাইছোঁ। পিছফালে দ হোৱাৰ কাৰণে খেতিবিলাক সোনকালে মৰিয়ে যায়, খাব পালেহে পোৱা আৰু। তথাপিও আপোনালোকক কৰিছোঁ যেতিয়া দেখুৱাই দিছোঁ। আৰু মই টাবটো এতিয়া চেঞ্জ কৰি দিলোঁ। আৰু এয়া এটা বস্তু চাওকচোন, এইটো এল'ভেৰা ফুল। আপোনালোকে দেখিছে জানো আগতে? মই হ'লে দেখা নাছিলোঁ, সেইটো কাৰণে আপোনালোককো দেখুৱালোঁ। আৰু এল'ভেৰাৰ টাব মোৰ ভালেখিনিও আছে, বহুত কামতে লাগে এল'ভেৰা যিহেতুকে। সেইটো কাৰণে সকলোৱে জানে এল'ভেৰা কিছুমানে চুলিতো লগায়, মুখতো লগায়। চুলিৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল এল'ভেৰা। আৰু এয়া হৈছে মোৰ একদম সৰু বাগিচাখন আৰু ঘৰৰ সন্মুখতে। আৰু আপোনালোকে টাববিলাকত কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰে ফুলত মোক জনাবচোন। ফুল ভাল পোৱা আৰু কোন কোন আছে মোৰ দৰে। আৰু এয়াই হৈছে মোৰ আজি সৰু মিনি ব্লগ বুলিয়ে কৈছোঁ। আজিলৈ ইমানেই, ধন্যবাদ।